মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ কোশ্চেন বেংক 2025 তোমালোকৰ সোশিয়াল সায়েন্সৰ হিষ্টৰী বা ইতিহাসৰ তোমালোকৰ চেপ্টাৰ 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য, ঠিক আছে। এই পাৰ্টৰ তোমালোকৰ এমসিকিউ খিনি সলভ কৰিম, ঠিক আছে। সোয়া প্ৰথমতে তোমালোকৰ কোশ্চেনটো দিয়া আছে যে তলত দিয়া জনজাতীয় গোষ্ঠীসমূহৰ ভিতৰত অষ্টিক ভাষাৰ অন্তৰ্গত গোষ্ঠীটো তোমালোকৰ কি হ'ব? মেঘালয়ৰ যিবিলাক খাচিয়া পাহাৰত খাচিয়া জয়ন্তীয়া লোক আছে সেইবিলাক হ'ব। খাচিয়া জয়ন্তীয়া নহয়, খাচিয়া লোকবিলাক, ঠিক আছে, মেঘালয়ৰ যিবিলাক লোক আছে। এতিয়া নামঘোষাৰ ৰচক কোন? এইটো তোমালোকৰ মানে ৰিপিট হৈ থাকে, ঠিক আছে। নামঘোষাৰ ৰচক হল তোমালোকৰ মাধৱদেৱ। মাধৱদেৱৰ আৰু কিছুমান ৰচনা তোমালোকৰ ইম্পৰ্টেন্ট, সেইবোৰ হল ঝুমুৰা, চোৰ ধৰা, তাৰপিছত পিম্পৰা গুচোৱা, ঠিক আছে। এইবিলাক হল মাধৱদেৱৰ আৰু কিছুমান কি হ'ব ৰচিত কিতাপ। তাৰপিছত শংকৰদেৱৰ কিছুমান কিতাপ যেনেকুৱা তোমালোকৰ কলিয়া দমন, তাৰপিছত ৰুক্মিণী হৰণ, পৰিজাত হৰণ, এইবিলাক কি হয় কেলি গোপাল, এইবিলাক হ'ব শংকৰদেৱৰ। চোৱা ভট্টদেৱ কোন আছিল? ভট্টদেৱ অসমৰ কি হ'ব কবিতাৰ গুৰু বুলি কোৱা হয়, ঠিক আছে ভট্টদেৱক। ভট্টদেৱৰ আন এটা নাম আছে বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য, ইয়াৰ হল পুৰা নামটো, ঠিক আছে। নেক্সট তোমালোকৰ গীত গোবিন্দ অসমীয়ালৈ অনুবাদ কৰিছিল। গীত গোবিন্দ অসমীয়ালৈ তোমালোকৰ ৰাম নাৰায়ণ চক্ৰৱৰ্তীয়ে কৰিছিল, ঠিক আছে। চোৱা ইয়াতে মই আৰু এটা কথা কৈ যাওঁ, তোমালোকৰ হিন্দু মহাকাব্য আৰু পুৰাণ অসমীয়ালৈ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল। পিছত চাগে কোশ্চেন আছে এনেকুৱা। হিন্দু মহাকাব্য আৰু তোমালোকৰ পুৰাণ অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? মাধৱ কন্দলী। চোৱা কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল ভাৰতীয় সভ্যতা সংস্কৃতি আগবঢ়োৱা অৱদানসমূহৰ এবিধ হল তোমালোকৰ এনসাৰ হ'ব অষ্টিকসকল। অষ্টিকসকল চোৱা অষ্টিকসকলৰ পৰা ভাৰতীয়সকলে বা ইণ্ডাছ ভেলী মানে হিন্দু নদী উপত্যকাৰ লোকসকলে কি কি শিকিছিল? ধান খেতি কৰা, কপাৰৰ পৰা সূতা ওলোৱা, কপাৰৰ সূতাৰে কাপোৰ বনোৱা, তাৰপিছত সেন্দুৰৰ ব্যৱহাৰ, হালদিৰ ব্যৱহাৰ, তাৰপিছত হাতী যে পোহপালন কৰা, এইবিলাক কি কোনে শিকাইছিল আমাক? অষ্টিকসকলে, ঠিক আছে। আগতটো আজ দিয়া নহল, এইটো এই অপশনটো হ'ব। চোৱা নেক্সট তোমালোকৰ তলৰ কোনবিধ ভাৰতীয় ধ্ৰুপদী নৃত্য অন্ধ্ৰপ্ৰদেশৰ? চোৱা ইয়াতে তোমালোকৰ 8টা নৃত্য আছে, ঠিক আছে। টোটাল কি আছে? 8টা নৃত্য আছে। তাৰ মাজত তোমালোকৰ কি হ'ব? কেৰেলাৰ হল মোহিনীঅট্টম আছে নেকি? তোমালোকৰ কথককলি হ'ব তোমালোকৰ কেৰেলাৰ, ঠিক আছে। কেৰেলাৰ আন এটা তোমালোকৰ গীত আছে, সেইটো হল মোহিনীঅট্টম। তাৰপিছত কুচিপুড়ি হল তোমালোকৰ অন্ধ্ৰপ্ৰদেশৰ। ইয়াতে অন্ধ্ৰপ্ৰদেশৰটো সুধিছে, তেনেহলে কুচিপুড়ি হ'ব তোমালোকৰ এনসাৰ। ভাৰত নাট্যম তোমালোকৰ তামিলনাডুৰ। উড়িষি হল উৰিষ্যাৰ। ইয়াতে তোমালোকক আৰু দুটা কৈ আছো, তোমালোকৰ কথক যে আছে, কথকটো হল উত্তৰ প্ৰদেশৰ। আৰু অসমতো এইটো ইম্পৰ্টেন্ট, তোমালোকে জানি লবা, সত্ৰিয়টো হল তোমালোকৰ কি হ'ব অসমৰ, ঠিক আছে। সত্ৰিয় নাট্য, বিহু নহয় কিন্তু, ঠিক আছে। তোমালোকৰ কনফিউজ কৰি দিব পাৰে, বিহু অপশন দেখাৰ লগে লগে তোমালোকে বিহু দিবা চাগে, বিহু কিন্তু নহয়, ঠিক আছে। সত্ৰিয় তোমালোকৰ এইটো, ঠিক আছে। সত্ৰিয় এইটো হল অসমৰ, ঠিক আছে। আৰু এটা আছে তোমালোকৰ মণিপুৰী, এইটো হল মণিপুৰৰ। টোটাল তোমালোকৰ 8টা হয়, ঠিক আছে। কেৰেলাৰ দুটা, কেৰেলাৰ হল তোমালোকৰ কথককলি আৰু মোহিনীঅট্টম, ঠিক আছে। তোমালোকে এইটো মনত ৰাখিবা, তোমালোকৰ পাঠত দিয়া আছে। চোৱা ইয়াতে তোমালোকৰ 10ত তোমালোকৰ আহিবই, যেতিয়া তোমালোকে কোনোবা চাকৰিৰ কাৰণে এক্সাম দিব যাবা, তেতিয়া তোমালোকৰ এইটোৰ ওপৰত প্ৰশ্ন সোধে, ঠিক আছে। তলত দিয়া জনগোষ্ঠীৰ কোনটো বৈষ্ণৱ ধৰ্ম বুলি, ঠিক আছে। তোমালোকৰ কোনটো বৈষ্ণৱ ধৰ্ম বুলি হ'ব? তোমালোকৰ খামতি।
সো নেক্সট কোৱেশ্চনটো কৈছে যে কোনজন আহোম ৰজাই কেইবামহলীয়া তলাতল ঘৰ নিৰ্মাণ আৰম্ভ কৰিছিল তোমালোকৰ অপচনটো হ'ব ৰুদ্ৰ সিংহ নেক্সট তোমালোকৰ সুধিছে যে তামিলনাডু চৰকাৰে স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যবিধ হল তোমালোকে অলপ আগতে পাইহিলা তামিলনাডুৰ কি হয় ভাৰতনাট্যম ঠিক আছে কথকলি কেৰালাৰ কুচিপুড়ি তোমালোকৰ হল অন্ধ্ৰপ্ৰদেশ কথক হল তোমালোকৰ সো কথক দুবাৰ দিছে কথকলি ইয়াতে কথক দিছে এটো কথকলিয়ে হ'ব নেক্সট অসমলৈ ঘটা প্ৰথমটো জনস্ৰোত আছিল তোমালোকৰ কি হ'ব অষ্টিক জনগোষ্ঠীৰ লোকসকল এটো সোৱা ভাৰতবৰ্ষলৈ আহিছিল কিন্তু অসমলৈ নহয় এটো হ'ব তিব্বতীয় বৰ্মন ভাষা কোৱা মংগোলিয়া সকল তোমালোকৰ বি অপচনটো হ'ব ঠিক আছে নেক্সট ৰজত ৰংগিনী কোনে ৰচনা কৰিছিল এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকৰ ৰজত ৰংগিনী কোনে ৰচনা কৰিছিল ৰজত ৰংগিনী তোমালোকৰ কলহনে ৰচনা কৰিছিল ঠিক আছে নেক্সট তোমালোকৰ কি দিয়া আছে মেঘালয় খাসিয়া জয়ন্তীয়া কোনটো নৃত্যগোষ্ঠীৰ অন্তৰ্গত ঠিক আছে মেঘালয়ৰ খাসিয়া জনগোষ্ঠীবোৰ তোমালোকৰ অষ্টিক গোষ্ঠীৰ অন্তৰ্গত হয় ঠিক আছে নেক্সট কোৱেশ্চন দিছে যে সবচৰ কোন ৰাজ্যৰ পৰস্পৰাগত সো এটা হল মিজোৰাম সকলৰ উৎসৱ নেক্সট অসমীয়া গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল ঠিক আছে গদ্য সাহিত্যৰ সূচনা যদি কোৱা হয় হেটো হ'ব তোমালোকৰ সব পদ্য নহয় গদ্য হদিছে ইয়াতে ঠিক আছে পদ্য হলে তেতিয়া তোমালোকৰ শংকৰদেৱ হল হয় ঠিক আছে গদ্য হদিছে এই কাৰণে হ'ব তোমালোকৰ ভট্টদেৱ আৰু ভট্টদেৱ কি কৰিছিল ভট্টদেৱৰ আন এটা নাম মানে পুৰা নামটো কি হল বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য ঠিক আছে কথা ভাগত কথা গীত তাৰ পিছত ভক্তি বিবেক এইবিলাক হল ভট্টদেৱৰ ৰচনা ঠিক আছে সো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস দেশ তাৰিখে পালন কৰা হয় 21 জুন সো ইয়াতে তোমালোকৰ এটা কথা কৈ দি আছো এটো 21 জুন 2015 ৰ পৰাহে ষ্টাৰ্ট হৈছে ঠিক আছে 2015 ত ইন্ডিয়া গেট বা দিল্লীত এটো প্ৰথমতে হৈছিল আৰু সেই দিনাখনে ইউনেস্কোয়ে মানে ইউনেস্কোয়ে সেই দিনাখনে কি কৰিছিল ইয়াত আন্তঃৰাষ্ট্ৰীয় দিৱস হিচাপে কি ঘোষণা কৰিছিল কিমান তাৰিখত 21 জুন ঠিক আছে মনত ৰাখিবা 2015 ত সো 24 23 ত আহিছে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট 24 ৰ আহিছে মানে এমসিকিউ ৰিপিট আহিবই পাৰে ঠিক আছে ডাঙৰ কোৱেশ্চন আহে ৰিপিট আৰু তো এইবিলাক এমসিকিউ সো নেক্সট তোমালোকৰ কি সুধিছে যে হস্তি বিদ্যাৰ পুথিখন মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল ঠিক আছে এটো তোমালোকৰ সত্য নহয় কাৰণ হুকুমাৰ বৰকাইতে হস্তি বিদ্যাৰ পুথিখন ৰচনা কৰিছিল ঠিক আছে তোমালোকৰ কি হ'ব হুকুমাৰ বৰকাইত সো মই গাই দি আছো কৈ দিয়া নাই তোমালোকে লিখি লবা ঠিক আছে ভিডিও তোমালোকে লাগিলে ভিডিওটো স্লো কৰিবা নহলে ভিডিও ৰখাই লিখি লবা নেক্সট ভাৰতবৰ্ষৰ কিমানটা ভাষাক ৰাজ্য ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল সোৱা ৰাজ্যিক ভাষা হিচাপে এইবাৰ নতুন কেবিনেটত আৰু অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু এইটো তোমালোকৰ নাহে তোমালোকে যেহেতু কাৰেন্ট এফেয়াৰ্সৰ ষ্টুডেন্ট নহয় তোমালোকৰ কিতাপৰটোহে এনসাৰ লিখিব লাগিব কি হ'ব 22 হ'ব আৰু যদি তোমালোকৰ খুদে যে অসমৰ কেইটা ভাষা দিয়া আছে অসমৰ এছামিজটো আছে ঠিক আছে বড়ো আছে আৰু তোমালোকৰ কি আছে বেঙ্গলী তোমালোকৰ বেঙ্গলীও কিন্তু অসমত বহুত বেঙ্গলী ভাষী লোক আছে ঠিক আছে বেঙ্গলী ভাষী কিন্তু বহুত লোক আছে অসমত অসমৰ তিনিটা ভাষা আছে এছামিজ বড়ো আৰু বেঙ্গলী ঠিক আছে তোমালোকৰ মুঠ ভাষা কিমান 22 টা সরকারে স্বীকৃতি দিছিল এইবার আৰু নতুনকে 4টা স্বীকৃতি দিল নেকি নতুনকে মানে এতিয়া 26 হল ভাই সাপোজ সাগে তোমালোকৰ এটো নালাগে কাৰণ তোমালোকে চাকৰিৰ কাৰণে পৰীক্ষা দিয়া নাই তোমালোকে স্কুলত পৰীক্ষা দি আছে ঠিক আছে সো তোমালোকে আৰু এটা ইয়াতে মই কৈ যাও ইয়াতে এটো নাই ৰিলেটেড নহয় তোমালোকৰ যদি এনেকুৱা প্ৰশ্ন আহে যে জনসংখ্যা হিচাপত ভাৰতবৰ্ষ কিমান স্থানত ঠিক আছে তেতিয়া তোমালোকৰ এনসার কিন্তু দ্বিতীয় লিখিব লাগিব ঠিক আছে দ্বিতীয় লিখিব লাগিব কিয় কিন্তু আমি গুগলত সার্চ কৰিলে
ভাৰতবৰ্ষ কিন্তু ফাৰ্ষ্ট পাও হয়নে নাই এটো হল যিহতে চাকৰিৰ কাৰণে পৰীক্ষা দিব হিহতে লিখিব ফাৰ্ষ্ট কাৰণ এটো কারেন্ট এফেয়াৰ্সৰ কোশ্চেন হ'ব তেতিয়া কিন্তু তোমালোকে দ্বিতীয় কিয় লিখিবা কাৰণ তোমালোকৰ কিতাবত দ্বিতীয় দিয়া আছে হয় তো এইবিলাক তোমালোকে কথা মনত ৰাখিবা এতিয়া যিবিলাক হৈ আছে সেইবিলাক তোমালোকে চাকৰিৰ কাৰণে পৰীক্ষা দিলেহে দিব লাগিব আৰু যেটো কিতাবত আছে হেটোহে তোমালোকৰ কোশ্চেনত লিখিবা তোমালোকে মেট্ৰিকত যিবিলাক আহিব সোৱা ভাৰতবৰ্ষৰ এটো তো কৰিলো বৈকুণ্ঠনাথ ভগদেৱ ভট্টাচাৰ্যৰ জনপ্ৰিয় নামটো কি হয় ভট্টদেৱ আজান ফকিৰৰ প্ৰকৃত নাম কি আছিল সোৱা এটো এটা কন্ট্ৰোভাৰ্সিয়াল কোশ্চেন এটো হল একচুয়ালি কিছুমান কিতাবত আছে শাহ মিৰাণ কিছুমান কিতাবত আছে শাহ মিলান ঠিক আছে শাহ মিৰাণও আছে শাহ মিলানো আছে শাহ মিৰাণ এটো আছে তোমালোকে গুগল কৰিলে পাবা এটো শাহ মিৰাণও আছে শাহ মিলান কিন্তু তোমালোকৰ কিতাবত এটোহে দিয়া আছে ঠিক আছে তোমালোকৰ কিতাবত চালে এটো পাবা তোমালোকে সেইকাৰণে তোমালোকে এটো आंसर লিখিবা যদি অপচনত এটো দিয়া না থাকে তেনেহলে এটো শুদ্ধ লিখি দিবা ঠিক আছে যদি অপচনত এটো দিয়া থাকে এটোও দিয়া থাকে তেনেহলে এটোই লিখিবা শাহ মিলান লিখিবা আৰু যদি দিয়া না থাকে এটো তেনেহলে এটো লিখি আহিবা হ'ব আৰু আজানপীৰে কোৰ পৰা আহিছিল আজানপুৰে বাগদাদ মানে ইৰাক এতিয়াৰ ইৰাক যেটো তাৰ পৰা আহিছিল ঠিক আছে সোৱা অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল এটো তোমালোকৰ কি হ'ব কুটিল্যৰ আন এটা নাম কি হল চাণক্য ঠিক আছে এটো তোমালোকৰ খুদিব পাৰে যে কুটিল্যৰ আন এটা নাম কি কুটিল্যৰ আন এটা নাম হল চাণক্য হৈছে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল কুটিল্য বা চাণক্য ইখিনিলৈকে তোমালোকৰ হৈ গল এতিয়া চাবা তোমালোকৰ এমসিকিউ হিচাপে দিয়া নাই কিন্তু এক নম্বৰৰ কোশ্চেন হিচাপে দিয়া আছে চাবা কোৱা আছে যে হিন্দু সভ্যতাৰ পূব সীমা গংগাই উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছে ঠিক আছে ইয়াতে হিন্দু উপত্যকা মানে হিন্দু নদীৰ কথা কোৱা হৈছে হিন্দু নদী কত আছে তোমালোকৰ ইউপিত আছে ইউপিৰ কি হয় ইউপিৰ মিৰাটলৈ বিস্তৃত হৈ আছে ঠিক আছে সো হিন্দু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল এটো হল 1400 শতিকাত হৈছিল ঠিক আছে মই তোমালোকক লিখি দিও সাগে দুই এটা নহলে তোমালোকে দুই নং কোশ্চেনটোৰ आंसर কি হ'ব 1400 শতিকা হ'ব তাৰ পিছত ঋগবেদৰ আনুমানিক ৰচনাকাল হল তোমালোকৰ এইটো হ'ব তোমালোকৰ আনুমানিক ৰচনাকাল ঠিক আছে ইয়াৰ মাজত হৈছিল ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলত কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছিল এইখন লোৱা হৈছিল তোমালোকৰ উপনিষদৰ পৰা লোৱা হৈছিল ঠিক আছে এইখন কৰ পৰা লোৱা হৈছিল উপনিষদৰ পৰা লোৱা হৈছিল তোমালোকৰ কোশ্চেন নম্বৰ 4 সো 5 নম্বৰত কি কৈছে যে প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি তোমালোকৰ কি হ'ব কুটিল্য ৰচনা কৰিছিল কি ৰচনা কৰিছিল তোমালোকৰ অৰ্থশাস্ত্ৰ যেটো ৰচনা কৰিছিল হেটো হ'ব তোমালোকৰ ইয়াতে ৰাজনীতি বিজ্ঞানটো হ'ব ঠিক আছে ইয়াতে অৰ্থশাস্ত্ৰ বা কোনে ৰচনা কৰিছিল কুটিল্য বা চাণক্য ঠিক আছে লিখি নিদিলো সো বিধাতাৰ মাজত একতা এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিছিল ঠিক আছে এটো হল তোমালোকৰ লিখিছিল কোনে জৱাহৰলাল নেহেৰু নাম আছিল ইয়াত ডিসকভাৰী অফ ইণ্ডিয়া ইংলিশত কলে আৰু অসমীয়াত কলে হ'ব ভাৰত সম্বেদ কি হ'ব ভাৰত সম্বেদ এটো বহুতে ফেমাস কৰিছিল মহাত্মা গান্ধী মতিলাল নেহেৰু বহুত কেইজন আছিল জৱাহৰলাল নেহেৰু কিন্তু কিতাপটো কাৰ আছিল কিতাপটো আছিল জৱাহৰলাল নেহেৰু ঠিক আছে নেক্সট ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো
কণ্ঠশীলত গ্ৰীক ৰোমান কলা কৌশলৰ প্ৰয়োগ হৈছিল ঠিক আছে তোমালোকৰ কি হ'ব তোমালোকৰ হ'ব এটো গন্ধৰ্বা শিল্প ঠিক আছে এটো এনসারটো হ'ব গন্ধৰ্বা শিল্প ঠিক আছে মই ইয়াতে বেলেগ লিখিছিলো ঠিক আছে এটো হ'ব গন্ধৰ্বা শিল্প ভাৰত মুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচনা কৰা হৈছিল এটো 500 শতিকা হ'ব এনসারটো নেক্সট ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে তোমালোকৰ এটো হল তোমালোকৰ 500 শতিকা ঠিক আছে আৰু এটো হ'ব 6000 শ্লোক কিমান শ্লোক আছে 6000 নেক্সট তোমালোকৰ নাগালেণ্ডৰ হৰ্নবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত ঠিক আছে এটো তোমালোকৰ কি হ'ব কো মাজতে এটা কোশ্চেন স্কিপ হৈ গল তোমালোকৰ হেৰেকা আন্দোলন কি আছিল হেৰেকা হল ধৰ্ম আৰু ৰাজনীতিৰ আন্দোলন এটো কাছাৰ আৰু মণিপুৰত হৈছিল ঠিক আছে হেৰেকা আন্দোলনটো কি হল এটা ধৰ্মীয় আৰু ৰাজনীতিক আন্দোলন যেটো 1920 চনৰ পৰা 1930 চনলৈ চলিছিল 1920 চনত আৰম্ভ হৈছিল 1930 চনত শেষ হৈছিল কোত হৈছিল অসমৰ যেটো কাছাৰ ডিস্ট্ৰিক্ট আছে এটো আৰু মণিপুৰত ঠিক আছে এতিয়া নেক্সট নাগালেণ্ডৰ হৰ্নবিল উৎসৱটো তোমালোকৰ কি চৰাইৰ ওপৰত কৰা হয় এটো হৰ্নবিল চৰাইৰ ওপৰতে কৰা হয় ইয়াৰ অসমীয়াত আন এটা নাম আছিল মই পাহৰি গলো তোমালোকৰ কিতাপত দিয়া আছে এটো হৰ্নবিল চৰাইয়ে হয় ঠিক আছে তোমালোকৰ চপচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ এটো হ'ব মিজোৰাম তোমালোকৰ ঠিক আছে এতিয়া মিজো শব্দৰ অৰ্থ হল পাহাৰীয়া জনজাতি ঠিক আছে মিজো শব্দৰ অৰ্থ হল পাহাৰীয়া জনজাতি ইয়াতে লিখিয়ে থৈছিলো আগতকে সোয়া উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত ঠিক আছে মাতৃতান্ত্ৰিক মানে সোয়া মাতৃতান্ত্ৰিক মানে বিয়াৰ পিছত যে আমাৰ সমাজত বেছিভাগ কি হয় বিয়াৰ পিছত কি হয় ছোৱালীয়ে লৰাৰ ঘৰত যায় কিন্তু উত্তৰ পূৰ্বাঞ্চল বা আমাৰ অসমতো আছে এনেকুৱা নহয় যে বিয়াৰ পিছত লৰাই কি হয় ছোৱালীৰ ঘৰত যায় মানে গাৰো সম্প্ৰদায়ৰ যিবিলাক লোক আছে সেইবিলাকৰ এনেকুৱা হয় ঠিক আছে এটো কোনটো ষ্টেট হ'ব তোমালোকৰ মেঘালয় হ'ব ঠিক আছে আমাৰ অসমতো আছে কিন্তু বেছিকৈ ক'ত আছে তোমালোকৰ মেঘালয়ত এটো এনসারটো হ'ব মেঘালয় নেক্সট মণিপুৰৰ নৃত্য কি মূল বিষয়বস্তুক আমল কৰি গঢ়ি উঠিছিল এটো হল ৰাধা আৰু কৃষ্ণৰ ওপৰত কি কৰিছিল ভিত্তি কৰি এটো গঢ়ি উঠিছিল ঠিক আছে মানে ৰাধা আৰু কৃষ্ণৰ যেটো প্ৰেম বা যেটো ৰোমান্স হেটোৰ ওপৰত ভিত্তি কৰি এটো তোমালোকৰ কি হৈছিল নৃত্যটো গঢ়ি উঠিছিল অসমৰ প্ৰাচীন নাম কি আছিল সোয়া এটো তোমালোকৰ এটো এটা তোমালোকৰ কন্ট্ৰোভাৰ্সিয়াল প্ৰশ্ন একচুয়ালি এটো তোমালোকৰ কিতাপত কিন্তু ভালদৰে দিয়া আছে প্ৰাগজ্যোতিষপুৰ বা কামৰূপ হল তোমালোকৰ অপশন দুটাৰ মাজত এটা থাকিব কিন্তু যেতিয়া পৰীক্ষাত মানে চাকৰিৰ পৰীক্ষা হয় তেতিয়া কিছুমান কন্ট্ৰোভাৰ্সি হৈ যায় এটো লৈ যে প্ৰাগজ্যোতিষ হয় নহয় কামৰূপ হয় ঠিক আছে তোমালোকৰ অপশনত যদি প্ৰাগজ্যোতিষপুৰ দিয়া থাকে হেটো লিখিবা কামৰূপ দিয়া থাকিলে হেটো লিখিবা ঠিক আছে আৰু দুটা দিয়া থাকিলে তোমালোকৰ এনেকুৱা যে এছাৰেশন এনেকুৱা আহিব তোমালোকৰ উক্তি যুক্তি হিচাপে কি বৰমূলীয়া শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয় ঠিক আছে এইটো তোমালোকৰ হ'ব হাছম বৰমূলী নামটো কি হ'ব হাছম আৰু সাংস্কৃতিক ওয়াৰ্ডটো যেটো আছে হেটো হ'ব তোমালোকৰ আসোমা সোয়া বড় যেটো হল হেটো হল হাছম ঠিক আছে আৰু সাংস্কৃতিক যেটো আছে হেটো হল আসোমা হ'ব তোমালোকৰ খুদিব পাৰে বড়টো এটো ইম্পৰ্টেন্ট হয় তোমালোকৰ কি হয় সংস্কৃতিটো মনত ৰাখিলে ভাল আহিলে তোমালোকে পাৰিবা এতিয়া চন্দ্ৰপদা মানে কি সোয়া এটো হল একটা ধৰ্মীয় কবিতা সো কবিতা তোমালোকৰ অপশনত বেছি দিব পাৰে ঠিক আছে এটো কি ধৰ্মৰ ওপৰত কবিতা বুদ্ধ ধৰ্মৰ ওপৰত কবিতা ঠিক আছে আৰু এটো প্ৰথমতে ক'ত লিখা হৈছিল ৰাজশাহী ইউনিভাৰ্সিটি বাংলাদেশ ঠিক আছে তেতিয়া ৰাজশাহী কিন্তু অসমৰ অন্তৰ্গত আছিল ঠিক আছে বাংলাদেশৰ যেটো ৰাজশাহী এটো অসমৰ অন্তৰ্গত আছিল আৰু তেতিয়া লিখা হৈছিল এটো হ'ব
এইটো হল এটা বুদ্ধ ধৰ্মৰ কবিতা তোমালোকৰ এনেকৈ মনত ৰাখিবা কবিতা বুলি আৰু বাকিখিনি নালাগে 19ত চৰ্যপদ কেতিয়া ৰচনা হৈছিল ঠিক আছে চৰ্যপদ তোমালোকৰ 1200 শতিকাত ৰচনা হৈছিল মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল এইটো হল তোমালোকৰ অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল এইটো আগতে আছিল ভট্টদেৱ ভট্টদেৱৰ ফুল নামটো কি বৈকুণ্ঠনাথ ভগৱত ভট্টাচাৰ্য এতিয়া নেক্সট আকৌ দিয়া আছে জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল তোমালোকৰ আজান ফকীৰ বা শাহ মিলন তোমালোকে মিৰাণ নিলিখিবা কাৰণ তোমালোকৰ কিতাপত মিৰাণ দিয়া নাই কিন্তু গুগলত সাৰ্চ কৰিলে পাই যাবা তোমালোকে আজান পীৰ কোন চোৱা আজান পীৰ হল তোমালোকৰ আজান পীৰৰ আন এটা নাম শাহ মিলান বা তোমালোকৰ জিকিৰ জাৰিৰ ৰচক বা ধৰ্মীয় গুৰু এইবিলাক মনত ৰাখিবা কোনটো অপচনত কোনটো বা অপচনত দিয়া থাকে তোমালোকৰ অপচনত দিয়া থাকিব শাহ মিলান বা ধৰ্মীয় গুৰু ঠিক আছে বা জিকিৰ জাৰি তোমালোকৰ ৰচক এনেকুৱা দি থাকিব পাৰে কোনটো অপচন দি থাকিব হেটো তোমালোকৰ দিব লাগিব আজান পীৰ কেতিয়া অসমলৈ আহিছিল আজান পীৰ তোমালোকৰ 1700 শতিকাত তোমালোকৰ কি হৈছিল বাগদাদটো একচুয়ালি ক'ত আছে এতিয়া ইৰাকত আছে ঠিক আছে ইৰাকৰ পৰা আহিছিল দ পৰ্বতীয় শিলৰ তোৰণখন কেতিয়া নিৰ্মাণ কৰা হৈছিল তোমালোকৰ 1972 চনত 1972 ঠিক আছে কি হ'ব 1972 সোয়া নেক্সট কোশ্চেন দিয়া আছে যে চাৰং ফুকন কি দায়িত্বত ন্যস্ত আছিল চাৰং ফুকন হল তোমালোকৰ দলং বনোৱা মন্দিৰ ৰাস্তা ঘাট এইবিলাকৰ দায়িত্বত আছিল একচুয়ালি আৰ্কিটেক্ট অসমীয়াত কি হ'ব মিস্ত্ৰী বুলি জানি লবা ঠিক আছে হেড মিস্ত্ৰী লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল তোমালোকৰ প্ৰতিমা বৰুৱা পাণ্ডে ঠিক আছে তোমালোকে এইটো ইম্পৰ্টেন্ট হয় প্ৰতিমা বৰুৱা পাণ্ডে ঠিক আছে এইটো মনত ৰাখিবা তোমালোকে অসমৰ প্ৰথম বাৰ্তা আলোচনীখনৰ নাম কি অৰুণোদয় এইটো মনত ৰাখিবা এতিয়া যে অৰুণোদয় তোমালোকৰ সাহায্য দিয়া হেটো নহয় ঠিক আছে এইটো একটা আলোচনী আছিল অৰুণোদয় প্ৰতিমা বৰুৱা পাণ্ডে তোমালোকৰ এইটো মনত ৰাখিবা দুটা কোশ্চেন ইম্পৰ্টেন্ট হৈ আছে এতিয়া কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সোয়া প্ৰথমে যিজনে কৰিছিল হেটো নহয় পুনৰ কোনে নিৰ্মাণ কৰিছিল তোমালোকৰ কি হ'ব কোচ ৰজা চিলাৰায় পুনৰ নিৰ্মাণ ওয়াৰ্ডটো তোমালোকে বুজি লবা প্ৰথমে স্টাৰ্ট কৰিছিল বেলেগে তাৰ পিছত কি কৰিছিল চিলাৰায়ে পুনৰ নিৰ্মাণ কৰিছিল সোয়া উত্তৰ পূৰ্বাঞ্চলৰ অষ্টিক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি হ'ব তোমালোকৰ খাসিয়া ঠিক আছে মেঘালয়ত যিবিলাক খাসিয়া আছে এইবিলাক ভাৰতবৰ্ষৰ প্ৰাচীনতম সভ্যতাটোৰ নাম কি হ'ব হিন্দু সভ্যতা হিন্দু একচুয়ালি হিন্দু উপত্যকা সভ্যতা হ'ব এটো ভাৰতবৰ্ষৰ প্ৰাচীনতম সভ্যতাটোৰ নাম কি হ'ব হিন্দু উপত্যকা সভ্যতা হ'ব সো তোমালোকক লাহে লাহে কৈ দি আছো তোমালোকে লাগিলে ভিডিওটো আৰু অলপ সলো কৰি তোমালোকে লিখি লবা ঠিক আছে হিন্দু সভ্যতাৰ নিৰ্দেশনা কোন দুখন নগৰত দেখা গৈছে হিন্দু সভ্যতাৰ নিৰ্দেশনা তোমালোকৰ কি হৈছে হৰপা আৰু মহেঞ্জোদাৰো দুখন নগৰত দেখা গৈছে হিন্দু সভ্যতাৰ বিকাশৰ সময় কেতিয়া তোমালোকৰ চতুৰ্থ খ্ৰীষ্টাব্দৰ খ্ৰীষ্টপূৰ্ব ঠিক আছে চতুৰ্থ খ্ৰীষ্টপূৰ্ব এতিয়া হিন্দু সভ্যতাৰ ঘাই নিৰ্মাতা কোন আছিল এটো হল তোমালোকৰ দ্ৰাবিড় সকল তোমালোকৰ কিতাপত দিয়া আছে এইবিলাক যদি ভালদৰে পঢ়িছা তেনেহলে উত্তৰ কৰিব পাৰি আছে হিন্দু সভ্যতাৰ পতন কেতিয়া হৈছিল তোমালোকৰ 1500 খ্ৰীষ্টাব্দ আৰু পতনৰ পিছত কোনে আহিছিল তোমালোকৰ বৈদিক জনগোষ্ঠী ঠিক আছে হিন্দু সভ্যতাৰ পতনৰ পিছত কোন যুগৰ সূচনা হৈছিল বৈদিক যুগৰ
কি হব বৈদিক যুগৰ পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ কি তোমালোকৰ ঋগবেদ এইটো তোমালোকৰ ইম্পৰ্টেন্ট হৈ আছে মনত ৰাখিবা ঠিক আছে পৃথিৱীৰ প্ৰাচীনতম লিখিত ধৰ্মগ্ৰন্থ কি হয় ঋগবেদ সো ভাল নম্বৰ পাব কাৰণে এবাৰ ভালকে পঢ়িব লাগিব ঠিক আছে আদি বৈদিক যুগৰ কাল উল্লেখ কৰা তোমালোকৰ আদি বৈদিক যুগৰ কালটো কি হ'ব 1500 খ্ৰীষ্টাব্দৰ পৰা সৰি 1000 খ্ৰীষ্টাব্দৰ পৰা তোমালোকৰ 1500 খ্ৰীষ্টাব্দলৈকে ঠিক আছে তোমালোকৰ 1000 ৰ পৰা তোমালোকৰ 15 ঠিক আছে পৰৱৰ্তী কি হ'ব তোমালোকৰ এটা হ'ব 6 নেক্সট বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা কোন আছিল আৰ্যবাসী দ্ৰাবিড় সকল ঠিক আছে আৰ্যবাসী নাৰ্জিক গোষ্ঠী বা দ্ৰাবিড় সকল বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা কোন আছিল আৰ্যবাসী নাৰ্জিক গোষ্ঠী বা দ্ৰাবিড় সকল ভাৰতীয় বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা আছে ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ভাষা কেইটা তোমালোকৰ 22 আৰু তোমালোকৰ ভাৰতবৰ্ষত কিমান ভাষা আছে 1013টা ঠিক আছে 1113 তোমালোকৰ মুঠ কেইটা দিয়া হৈছে 13টা তাৰ ভিতৰত অসমত 3টা আছে এটো হল অসমীয়া বড়ো আৰু বেংগলী এতিয়া অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল তোমালোকৰ কৌটিল্য সোৱা অৰ্থশাস্ত্ৰ তোমালোকৰ কৌটিল্যৰ আন এটা নাম হল চাণক্য আৰু অৰ্থশাস্ত্ৰটো তোমালোকৰ কি কিতাপ আছিল ৰাজনীতিক কিতাপ আছিল ঠিক আছে ৰজত ৰংগনী কোনে ৰচনা কৰিছিল কলাহন আৰু এটো বুৰঞ্জীমূলক কিতাপ আছিল ঠিক আছে এতিয়া হস্তি বিদ্যাৰ্ণখনে কোনে কৰিছিল হুকুমাৰ বৰকাইত ঠিক আছে হুকুমাৰ বৰকাইতে এটো সোৱা হস্তি বিদ্যাৰ্ণত যিবিলাক হাতীৰ পিকচাৰ বিলাক আছে এই পিকচাৰ বিলাক কোনে আঁকিছিল দিলবৰ আৰু দোসাই নামৰ দুজন ব্যক্তি ঠিক আছে দিলবৰ আৰু দোসাই ইয়াতে তোমালোকৰ অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল অৰ্থশাস্ত্ৰ তোমালোকৰ কৌটিল্যই ৰচনা কৰিছিল কৌটিল্যৰ আন এটা নাম চাণক্য আৰু অৰ্থশাস্ত্ৰখন ৰাজনীতিক কিতাপ ৰজত ৰংগিনী কোনে ৰচনা কৰিছিল তোমালোকৰ কলাহন ৰজত ৰংগিনীটো এটা বুৰঞ্জীমূলক কিতাপ নেক্সট হস্তি বিদ্যাৰ্ণ কোনে ৰচনা কৰিছিল হুকুমাৰ বৰকাইতে আৰু এই মানে হস্তিৰ পিকচাৰ বিলাক মানে তোমালোকৰ অংকন বিলাক দিলবৰ আৰু দোসাই নামৰ দুজন ব্যক্তিয়ে কৰিছিল নেক্সট অহিংসা পৰম ধৰ্ম বাক্যশাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে তোমালোকৰ মহাভাৰত ঠিক আছে এইবিলাক তোমালোকে মনত ৰাখিবা বসুধৈব্য কুটুম্বক বাক্যশাৰী কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে তোমালোকৰ উপনিষদৰ পৰা হৈছে জননী জন্মভূমি শ্ৰী স্বৰ্গদপি গৰীয়সী বাক্যকাৰ কোন গ্ৰন্থৰ পৰা লোৱা হৈছে বাক্যকাৰ ৰামায়ণৰ পৰা লোৱা হৈছে ঠিক আছে আৰু এটা তোমালোকৰ আছে সত্যময় জয়তপ এটো কি হল উপনিষদৰ পৰা লোৱা হৈছে ঠিক আছে ইয়াতে সত্যময় জয়তপৰ কথাটো দিয়া নাই মই কৈ দিছো তোমালোকৰ কিতাপত চোৱা এই কথাখিনি একেলগত দিয়া আছে তাৰ পৰা কৈ দিলো মই চোৱা মাকবৰা কি মাকবৰা হল মৃতকৰ হত ঠিক আছে মানে যত মৃতক মানুহবিলাক শুই আছে এতিয়া মিনাৰ হল তোমালোকৰ গম্বুজ অথবা কীৰ্তস্তম্ভ এটা ভাস্কৰ্য শিল্পকলাৰ নাম লিখা চোৱা ভাস্কৰ্য শিল্পকলা তিনিটা শিল্পকলা আছে এটা হল গন্ধাৰ শিল্পকলা তাৰ পিছত হল মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা ঠিক আছে তিনিটা আছে তোমালোকৰ কিতাপত দিয়া আছে এইবিলাক কি হয় তোমালোকৰ গন্ধাৰ শিল্পকলা মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলাৰ মুখ্য পৃষ্ঠপোষকতা কোনে কৰিছিল এটো হল তোমালোকৰ এনসাৰটো হ'ব সাতবাহন সকল হ'ব নেক্সট প্ৰশ্নটো দিয়া আছে ভাৰতবৰ্ষত চৰকাৰী স্বীকৃতি প্ৰাপ্ত কেইবিধ নৃত্য তোমালোকৰ 8 বিধ তোমালোকৰ আগতে মই কৈ দিছো নৃত্যবিধ হল
কথককলি মোহিনীঅট্টম কেরালার, ভারতনাট্যম তামিলনাডু, কুচিপুড়ি অন্ধ্রপ্রদেশ, তাৰপিছত হল ওড়িশি ওড়িশার, কথক উত্তর ভারত মানে ইউপির, সত্রিয় হল অসমৰ, মণিপুৰী হল মণিপুৰৰ হল। নেক্সট যোগসূত্ৰ কোনে সংকলন কৰিছিল? দ্বিতীয় তোমালোকৰ কি হ'ব? মহর্ষি পতঞ্জলীয়, ঠিক আছে, মহর্ষি পতঞ্জলীয়। নেক্সট যোগসূত্ৰ চোৱা, নেক্সট কোৱেশ্চনটো আমাক ভাৰতবৰ্ষত চোৱা, নেক্সট কোৱেশ্চনটো হৈছে যোগসূত্ৰ বা মানে তোমালোকৰ য়োগাটা কোনে কৰিছিল? তোমালোকৰ পতঞ্জলি। চোৱা পতঞ্জলি আমি যিবিলাক ব্ৰাণ্ডটো চাই আছো, পতঞ্জলিৰ দাঁতমাঞ্জন, এইবিলাক পতঞ্জলি বিস্কুট, বহুত কিবা কিবি আটা, পতঞ্জলি এজন মানুহৰ নাম আছিল, ঠিক আছে। য়োগাটো মানে বনাইছিল, ঠিক আছে। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস তোমালোকৰ 21 জুন। ইউনেস্কোয়ে কেতিয়া এইটো কি কৰিছে? স্বীকৃতি প্ৰাপ্ত কৰিছে 21 জুন 2015, ঠিক আছে। বৰ্তমান উত্তৰ পূৰ্বাঞ্চল পৰিষদৰ কেইটা ৰাজ্য আছে? তোমালোকৰ 8টা। চোৱা আমাক যে 7 সিস্টাৰ ষ্টেট কোৱা হয়, সেইবিলাকৰ মাজত কি হ'ব? অৰুণাচল প্ৰদেশ, তোমালোকৰ নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু আসাম। এতিয়া এইকেইটা হল 7 সিস্টাৰ ষ্টেট, মানে 7টা আছে। আৰু নতুনকৈ এটা এড কৰা হৈছে, সেইটো হল ছিকিম, ঠিক আছে। মনত ৰাখিবা 7 সিস্টাৰ ষ্টেট। এইবিলাক চোৱা বাহিৰত গলে কোনোবা সুধিব পাৰে, ঠিক আছে। কিতাপত নাহে চাগে, তোমালোকৰ এক্সামত নাহে এইবিলাক। 56 অসমীয়া ভাষাৰ আধুনিক ৰূপটো কোনখন আলোচনীৰ জৰিয়তে হৈছিল? সেইটো হল অৰুণোদয় আলোচনী, ঠিক আছে। এইটো অৰুণোদয় আলোচনীটো কেতিয়া হৈছিল? তোমালোকৰ 1846 তোমালোকৰ জানুৱাৰী মাহত যেন শিৱসাগৰৰ পৰা প্ৰকাশ হৈছিল, ঠিক আছে। অসম বৈষ্ণৱ ধৰ্মৰ প্ৰচলন কোনে কৰিছিল? এইটো হল শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ। কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱ, ঠিক আছে। সরি কীৰ্তন ঘোষা তোমালোকৰ শংকৰদেৱে কৰিছিল, নামঘোষা মাধৱদেৱ, সরি কীৰ্তন ঘোষা শংকৰদেৱ, নামঘোষা হল মাধৱদেৱ। আৰু বৈষ্ণৱ ধৰ্ম কোনে প্ৰচাৰ কৰিছিল? শ্ৰীমন্ত শংকৰদেৱ। তলাতল ঘৰ নিৰ্মাণ কোনে আৰম্ভ কৰিছিল? তোমালোকৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। চোৱা এইটো মই তোমালোকৰ এনসাৰ বিচাৰি নোৱাৰিলো, তোমালোকৰ যদি কোনোবাই জানা মোক জনাবা, ঠিক আছে। এইটোৰ এনসাৰ মই কিতাপত বিচাৰি নাপালো। অসমৰ এখন প্ৰাচীন বুৰঞ্জীৰ নাম লিখা। অসমৰ এখন প্ৰাচীন বুৰঞ্জীৰ নাম হল, চোৱা এইটো বুৰঞ্জী নহয়, প্ৰাচীন কি হ'ব? জাতি বুলি লিখিব লাগিছিল ইয়াতে। তোমালোকৰ বৰ্মন ডাইনেষ্টি, তাৰপিছত মানে বৰ্মন বংশ, পাল বংশ, কোচ বংশ, এইবিলাক হ'ব। অসমত থকা পৃথিৱী বিখ্যাত মন্দিৰটো কি হ'ব? কামাখ্যা মন্দিৰ। পুৱামক্কা কি? পুৱামক্কা তোমালোকৰ কি হ'ব? আজান ফকীৰৰ দৰগাহ বা শাহ মিলানৰ দৰগাহ, যিটো লিখা। মানৰ আক্ৰমণৰ সময়ত কোন শিখ ৰজাই চন্দ্ৰকান্ত সিংহক সহায় কৰিছিল? তোমালোকৰ ৰঞ্জিত সিংহ, ঠিক আছে। কি হ'ব? ৰঞ্জিত সিংহ। হাজো মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? চোৱা এইবিলাক পাঠৰ ভিতৰুৱা প্ৰশ্নবোৰ দিয়া আছে, ঠিক আছে। তোমালোকে যদি পাঠটো ভালদৰে পঢ়িছা তেনেহলে এইবিলাক পাৰি আছে। নেক্সট হাজো মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? তোমালোকৰ ৰঘুদেৱ নাৰায়ণে 1583 কৰিছিল। অসমৰ মন্দিৰসমূহৰ নিৰ্মাণৰ শৈল কৌশল কি বৈশিষ্ট্যযুক্ত? চোৱা আহোম, কিছুমানে বহুত শিলালিপি আছে ইয়াতে, তোমালোকে এটা আহোম লিখি দিলে হ'ব। অসমৰ মন্দিৰসমূহৰ দুটা অংশ কি? চোৱা এইটো বিচাৰি নাপালো মই, ঠিক আছে। আছে চাগে, মই কিতাপত পঢ়িছিলো একবাৰ, যেতিয়া ৰিডিং মাৰিছিলো তোমালোকৰ কিতাপটো, তেতিয়া চাগে কৰবাত পঢ়িছিলো, কিন্তু পাহৰি গলো, ঠিক আছে। তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহ, ঠিক আছে। এইখিনিতে তোমালোকৰ এইটো পাঠ সম্পূৰ্ণ হল। তোমালোকে যদি ইতিহাসৰ আৰু আগৰ 4টাৰ MCQ চোৱা নাই, তোমালোকে চাই ল'বা, প্লেলিষ্ট বনোৱা আছে, তাতে লিখা আছে ক্লাছ 10 সোশিয়াল সায়েন্স কোশ্চেন বেংক MCQ বুলি এনেকুৱা লিখা আছে। তোমালোকে তাৰ পৰা চাই ল'বা। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিবা। চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা, আৰু
ভিডিঅ'টো তোমালোকৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা।